উচ্ছেদ অভিযানৰ বাবে পুনৰ সাজু হৈছে এতিয়া চৰকাৰ কামপুৰৰ কচুৱাত বেদখলকাৰীলৈ ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু 15 দিনৰ ভিতৰত ঘৰ এৰি যাব লাগিব অন্যথা প্ৰশাসনৰ বুলডোজাৰ পৰিব বেদখলকাৰী ঘৰত লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান আৰু পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে এতিয়া চৰকাৰ কামপুৰৰ কচুৱাত বেদখলকাৰীলৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে অন্যথা বেদখলকাৰীৰ বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰ 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে বেদখলকাৰী কামপুৰৰ কচুৱাৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীলৈ জাননী জাৰি কৰিছে প্ৰশাসনে বেদখলকাৰীলৈ বন বিভাগে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে ৰাজ্যত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান পুনৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে এতিয়া চৰকাৰ প্ৰশাসন আৰু এইবাৰ কামপুৰৰ কচুৱাত বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে কামপুৰ কচুৱাৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু যাৰ বাবে বেদখলকাৰীলৈ জাননী জাৰি কৰিছে ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে প্ৰশাসনে মুঠৰ ওপৰত পুনৰ উচ্ছেদ অভিযানৰ বাবে চৰকাৰ এতিয়া সাজু হৈছে বন বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে বেদখলকাৰীক আৰু 15 দিনৰ ভিতৰত ঘৰ খালি কৰিব লাগিব বেদখলকাৰী আমি দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছো আৰু এয়া কামপুৰৰ কচুৱাত বেদখলকাৰীৰ ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে আমি এক্সক্লুসিভ দৃশ্যাংশ দেখাইছো কামপুৰৰ কচুৱাত এইদৰে বেদখলকাৰীলৈ জাননী জাৰি কৰা হৈছে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু 15 দিনৰ ভিতৰত ঘৰ এৰিব লাগিব ভূমি এৰিব লাগিব বেদখলকাৰীয়ে অন্যথা যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰ মুঠৰ ওপৰত বুলডোজাৰ একচনৰ বাবে পুনৰ সাজু হৈছে এতিয়া প্ৰশাসন শেহতীয়াকৈ ৰাজ্যত প্ৰথম পৰ্যায়ৰ যি উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদ অভিযানত বিভিন্ন প্ৰান্তত যি বেদখলকাৰী আছে বেদখলকাৰীক মুক্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰথম পৰ্যায়ৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত বেদখলকাৰীৰ পৰা বহু ভূমি চৰকাৰ প্ৰশাসনে মুক্ত কৰিবলৈ সক্ষম হৈছে বা ভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পাছতে এইবাৰ পুনৰ উচ্ছেদ অভিযানৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত যিমান বেদখলকাৰী আছে সকলোকে উচ্ছেদ কৰা হ'ব ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান মুঠৰ ওপৰত চৰকাৰ বা প্ৰশাসনৰ এই যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান এইদৰে চলি আছে আৰু একেদৰে অব্যাহত থাকিব মুঠৰ ওপৰত বেদখলকাৰীৰ কবলৰ পৰা ভূমি বেদখল মুক্ত নোহোৱা পৰ্যন্ত এই উচ্ছেদ অভিযান একেদৰে অব্যাহত থাকিব প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছিল উচ্ছেদ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত য'ত য'ত বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি ৰাখিছে সেই সকলো স্থানতে প্ৰশাসনে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিছিল বা বহু ভূমি বেদখল মুক্ত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছত পুনৰ এবাৰ চৰকাৰ প্ৰশাসন উচ্ছেদৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰ সম্পূৰ্ণৰূপে সাজু বুলডোজাৰ সাজু আছে যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰ কামপুৰৰ কচুৱাত এইদৰে বেদখলকাৰীক ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে বন বিভাগে লগতে 15 দিনৰ সময়সীমা বান্ধি দিছে 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালি কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালি কৰিব লাগিব আৰু যদি হে ভূমি খালি নকৰে তেন্তে যিকোনো মুহূৰ্তত বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ মুঠৰ ওপৰত বুলডোজাৰ একচনৰ বাবে প্ৰশাসন এইদৰে তৎপৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে কান্দাপাৰা গাঁৱৰ লুতুমাৰী মুক্ত বনাঞ্চলত আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ আমাৰ দেউতা থাকিল আজু ককাই থাকিল এতিয়া আমাৰ মানে ভূমিহীন মানুহ আমাৰ যাবলৈ ঠাই নাই আমি ফৰেষ্টৰ মাটিতেই আছোঁ আৰু ইয়াত থকা চেগুন বাগান হোক বেলেগ গছ গছনি হোক ইমান দিনলৈকে আমি কান্দাপাৰা ৰাইজে ইয়াত থকা ফৰেষ্টৰ মাটিত থকা মানুহবিলাকে পহৰা দি ৰাখিছোঁ আৰু 3 বছৰমান আগতে ফৰেষ্টৰ মানুহ ইয়াত আহিছে তেওঁলোকৰ লগতো বৰ্তমান আমি সহযোগ কৰি আছোঁ গতিকে আমি অসম চৰকাৰত অনুৰোধ কৰি জনাওঁ যে আমি ভূমিহীন মানুহ আমাৰ দুখীয়া ৰাইজ আমাক কমপক্ষেও 1-1.5 কটা মাটি দি পেলাই
সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ। চৰকাৰৰ লগত সদায় সহযোগিতা কামনা কৰিলোঁ। এতিয়া 15 দিনৰ ভিতৰত সময় নিৰ্ধাৰিত কৰিছে। আমি দুখীয়া মানুহ, আমাৰ মাটি বাৰী নাই, আমি এতিয়া ক'ত যাম? গতিকে আমাৰ চৰকাৰে আমাক মানে ঘৰ সাজিবলৈ 1-1.5 কঠা মাটি দি আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন, এয়াই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। কি ক'ম, চৰকাৰৰ মাটি চৰকাৰে যেতিয়া প্ৰয়োজন পৰে চৰকাৰে ল'বই। আমাৰ এটাই দাবী চৰকাৰৰ কাছত, যাতে আমাৰ গৰীব দুখীয়া মানুহখিনি কমচে কম যিকোনো সংস্থাপন দি পেলাই যাতে চৰকাৰে মাটিখিনি চৰকাৰে লৈ লয়। আমাৰ ৰাজ্যৰ তৰফৰ পৰা আমাৰ এইখিনি দাবী চৰকাৰৰ ওচৰত। কান্দাপাৰা গাঁৱৰ ফৰেষ্ট লুটুমাৰী মুক্ত বনাঞ্চলত আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতা থাকিল, আজু ককাই থাকিল। এতিয়া আমাৰ মানে ভূমিহীন মানুহ, আমাৰ যাবলৈ ঠাই নাই। আমি ফৰেষ্টৰ মাটিতেই আছোঁ। আৰু ইয়াত থকা চেগুন বাগান হওক, বেলেগ গছ গছনি হওক, ইমান দিনলৈকে আমি কান্দাপাৰা ৰাইজে ইয়াত থকা ফৰেষ্টৰ মাটিত থকা মানুহবিলাকে পহৰা দি ৰাখিছোঁ। আৰু 3 বছৰমান আগতে ফৰেষ্টৰ মানুহ ইয়াত আহিছে, তেওঁলোকৰ লগতো বৰ্তমান আমি সহযোগ কৰি আছোঁ। গতিকে আমি অসম চৰকাৰত অনুৰোধ কৰি জনাওঁ যে আমি ভূমিহীন মানুহ, আমাৰ দুখীয়া ৰাইজ, আমাক কমপক্ষেও 1-1.5 কঠা মাটি দি পেলাই সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ। চৰকাৰৰ লগত সদায় সহযোগিতা কামনা কৰিলোঁ। এতিয়া 15 দিনৰ ভিতৰত সময় নিৰ্ধাৰিত কৰিছে। আমি দুখীয়া মানুহ, আমাৰ মাটি বাৰী নাই, আমি এতিয়া ক'ত যাম? গতিকে আমাৰ চৰকাৰে আমাক মানে ঘৰ সাজিবলৈ 1-1.5 কঠা মাটি দি আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন, এয়াই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। কি ক'ম, চৰকাৰৰ মাটি চৰকাৰে যেতিয়া প্ৰয়োজন পৰে চৰকাৰে ল'বই। আমাৰ এটাই দাবী চৰকাৰৰ কাছত, যাতে আমাৰ গৰীব দুখীয়া মানুহখিনি কমচে কম যিকোনো সংস্থাপন দি পেলাই যাতে চৰকাৰে মাটিখিনি চৰকাৰে লৈ লয়। আমাৰ ৰাজ্যৰ তৰফৰ পৰা আমাৰ এইখিনি দাবী চৰকাৰৰ ওচৰত। কান্দাপাৰা গাঁৱৰ ফৰেষ্ট লুটুমাৰী মুক্ত বনাঞ্চলত আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতা থাকিল, আজু ককাই থাকিল। এতিয়া আমাৰ মানে ভূমিহীন মানুহ, আমাৰ যাবলৈ ঠাই নাই। আমি ফৰেষ্টৰ মাটিতেই আছোঁ। আৰু ইয়াত থকা